2026-ৰ যিটো আমাৰ নিৰ্বাচন, এই নিৰ্বাচনত দলে এইবাৰ আমাৰ সতীৰ্থ এজন মানে বিজেপিৰ এজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু যিহেতু আমাৰ নীতি আদৰ্শ আছে, দলে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত আমি সকলোৱে সন্মান কৰিব লাগে। আৰু আমি ভাবোঁ যে আমাৰ এটাই লক্ষ্য উদ্দেশ্য যে 2026-ত আমাৰ চৰকাৰ আহিব লাগে। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত অসমখন যথেষ্ট উন্নয়ন হৈছে, এই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগে। আৰু 2026-ত নিশ্চয়কৈ আমি আশাবাদী যে 2026-ত আমি যি বিচৰা ধৰণে 100খনৰ যি ওচৰা-ওচৰি যি ছিট, এই 100খনৰ ওচৰা-ওচৰি ছিট আমি পাবলৈ আমি ভাৰতীয় জনতা পাৰ্টি NDA পাবলৈ সক্ষম হ'ম। ভাৰতীয় জনতা পাৰ্টি এজন নিষ্ঠাবান কৰ্মী, আৰু যেতিয়া দলৰ টিকেট ডিক্লেয়াৰ হয় তেতিয়া মই ভাবোঁ যে কোনো ধৰণৰ নিষ্ঠাবান কৰ্মী হিচাপে কোনো ধৰণৰ ক্ষোভ ৰাখিব নালাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৌজন্যমূলক এটা তেওঁক সাক্ষাৎকাৰ, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক সকলোকে বিচাৰে, প্ৰত্যেকটা মুহূৰ্তত বিচাৰে। চ' এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আৱাসত আমি আহিয়ে থাকোঁ, প্ৰত্যেকজন বিধায়কে আহি থাকোঁ। চ' এইটো কাৰণে সেই ক্ষেত্ৰত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ নহয়, আমি এটাই যে লক্ষ্য উদ্দেশ্য এটাই যে 2026-ত আমাৰ NDA চৰকাৰ আহিব লাগে। টিকেট ডিক্লেয়াৰ হোৱাৰ পিছত সকলোৱে লগ লাগি পেলাই আমাৰ NDA চৰকাৰ অনাৰ কাৰণে কাম কৰিব লাগে, সেইটো উদ্দেশ্য।